আজি নদুৱাৰ সমষ্টিত শোণিতপুৰ গজান বৰুৱা উচ্চ ইংৰাজী বিদ্যালয়ত অসম চৰকাৰৰ এক অভিলাষী আঁচনিৰ অধীনত ৬৫ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণ আৰু লগতে কুসুমটোলা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ ৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক চাইকেল বিতৰণ কৰে বিধায়ক পদ্ম হাজৰিকাই। ইয়াৰ লগতে বিধায়কগৰাকীয়ে শোণিতপুৰ গজান বৰুৱা উচ্চ ইংৰাজী বিদ্যালয়ত এটি পুথিভঁৰালো উন্মোচন কৰে। ইয়াৰ উপৰি বিধায়কগৰাকীয়ে সমষ্টিটোৰ অন্তৰ্গত ভোজমাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ১৫ লাখ টকাৰ পুথিভঁৰালৰ শুভ উদ্বোধন কৰাৰ লগতে ৫ লাখ টকাৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল। বিদ্যালয়সমূহত যিখিনি সা সুবিধা দিয়ে এই সা সুবিধা দিয়াৰ কাৰণে আচলতে বিধায়ক হিচাপে আজি ৩খন বিদ্যালয়তে এই কামৰ শুভাৰম্ভ কৰিবলৈ ইয়াত যিটো লাইব্ৰেৰী গৃহ ইতিমধ্যে সম্পূৰ্ণ হৈছে এডিশ্যন কৰিছে, এটা এডিশ্যনেল ক্লাছৰুমৰ কামৰ শুভাৰম্ভ কৰিছে। গতিকে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত চৰকাৰে দিয়া অনুদানসমূহ এটা সঠিক ব্যৱহাৰ হৈছে আৰু ইয়ে স্কুলৰ শৈক্ষিক পৰিৱেশ উন্নত কৰিব, আন্তঃগাঁথনি যেতিয়া ভাল হ'ব আৰু লগতে স্কুলবিলাকৰ গুণগত মানদণ্ড উন্নত হৈছে। আমাৰ গুণোৎসৱৰ জৰিয়তে হওক বা ইয়াত কেনেকৈ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট শৃংখলাবদ্ধভাৱে তেওঁলোকে যিটো সহযোগিতা আগবঢ়াইছে এই অনুষ্ঠানবিলাক পতাৰ ক্ষেত্ৰত, গতিকে ই এটা শুভ ইংগিত যে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট শৃংখলাবদ্ধ হৈছে। তেওঁলোকৰ মুখ দেখিলে গম পায় তেওঁলোকে অধ্যয়ন কৰাৰ ক্ষেত্ৰত কিমান আগ্ৰহী। গতিকে আমাৰ চৰকাৰৰ দিনত শৈক্ষিক পৰিৱেশ বিদ্যালয়সমূহত উন্নত হৈছে আৰু স্বৰ অঞ্চলৰ এই পিছপৰা অঞ্চলৰ বিদ্যালয়টো ইমান ভাল পৰিৱেশ ৰক্ষা কৰাৰ কাৰণে মই প্ৰধান শিক্ষকে ধৰি শিক্ষক শিক্ষয়িত্ৰী SMDC কমিটিলৈ আৰু অভিভাৱকসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিয়ে আমাৰ স্কুলৰ গুণগত মানদণ্ড উন্নত কৰিব। ধন্যবাদ।